গৌৰীপুৰ বালাজানত সংঘটিত হয় এক নিন্দনীয় ঘটনা। বিহুৰ পেণ্ডেলত অগ্নিসংযোগ কোনো দুৰ্বৃত্তৰ। উল্লেখযোগ্য যে বৃহত্তৰ বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ পেণ্ডেলত এই অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই। নিশা কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই মঞ্চৰ কাপোৰ খুলি মঞ্চত জুই লগায়। পুৱা এই কাণ্ড বিহু সমিতিৰ সদস্যসকলে প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্তৰ অব্যাহত ৰাখিছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কাণ্ডৰ তীব্ৰ গৰিহণা বিভিন্ন দল সংগঠনৰ। দোষীক চিনাক্ত কৰি অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে। উদযাপন সমিতিৰ 21 আৰু 22 মানে আজিৰ পৰা ষ্টাৰ্ট আৰম্ভ হৈছে ইতিমধ্যে। আৰু যোৱাকালি আজি আৰম্ভ হ'ব আৰু যোৱাকালি ৰাতি দুৰ্বৃত্তৰ এটা দলে এই যি বালাজান ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেল আছে এই পেণ্ডেলত কিন্তু অগ্নিসংযোগ কৰে। গতিকে অতিকৈ দুৰ্ভাগ্যজনক বালাজানবাসীৰ কাৰণে আৰু ধুবুৰী জিলাবাসীৰ কাৰণে অতিকৈ লজ্জাজনক বিষয়। আৰু এইটো লৈ আমি আঘাত পাইছোঁ। এইকাৰণে আঘাত পাইছোঁ, আপোনালোকে জানে যে যিহেতু বিহু হৈছে অসমৰ জাতীয় উৎসৱ আৰু এই জাতীয় উৎসৱক যিদৰে আজি বালাজানৰ এই ৰঙালী বিহু উদযাপন সমিতিৰ যি পেণ্ডেলত যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এয়া অতিকৈ দুৰ্ভাগ্যজনক আৰু আমি গৰিহণা দিছোঁ। আৰু তাৰ লগতে ধুবুৰী জিলা আৰক্ষীক আমি দাবী জনাইছোঁ যে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত এই যি দুৰ্বৃত্তৰ দলে যি অগ্নিসংযোগ কৰিলে এই দুৰ্বৃত্তৰ দলক কিন্তু গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। কাৰণ কিয়নো যিহেতু বিহু হৈছে আমাৰ হৃদয়ৰ বিহু, অসমৰ প্ৰতিজন ব্যক্তিৰ কিন্তু বিহু। গতিকে এই বিহুক যিদৰে আজি আঘাত চানিছে, আজি বিহু আৰম্ভ হোৱাৰ সময়ত আজি আমি দেখিবলৈ পাইছোঁ পেণ্ডেলত অগ্নিসংযোগ কৰি আজি বিহু ষ্টাৰ্ট হ'বলৈ এতিয়া পলম হ'ব। গতিকে অতিকৈ দুৰ্ভাগ্যজনক ধুবুৰী আৰক্ষীক আমি আক্ৰাচুৱে দাবী জনাইছোঁ অতি সোনকালে যি দুৰ্বৃত্তৰ দলে ইয়াত অগ্নিসংযোগ কৰিছে তদন্তক্ৰমে তেওঁলোকক ধৰি গ্ৰেপ্তাৰ কৰি কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰি ল'ব। অন্যথাই কিন্তু আমি আক্ৰাচুৱে বা দল সংগঠনৰ সময় ধুবুৰী জিলাৰ আমি বহি নাথাকোঁ। ইয়াৰ আগষ্টত কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ কিন্তু বাধ্য হ'ম। কাৰণ ইয়াত আমি আঘাত পাইছোঁ। কাৰণ ধুবুৰী জিলাৰ এই বালাজন এটা সৰু জেগা হ'লেও কিন্তু ইয়াত এই বালাজনত বহু বিহু প্ৰেমী ৰাইজে কিন্তু বসবাস কৰে, অসমক ভাল পোৱা মানুহে কিন্তু বসবাস কৰে। গতিকে আজি 35 বছৰ ধৰি চলা এখন বিহুক আজি যিধৰণে আজি অপমান কৰিছে, বালাজনৰ প্ৰতিজন ৰাইজক কিন্তু মানে অপমাননা কৰা হৈছে, প্ৰতিজন ৰাইজৰ মনত কিন্তু আঘাত দিয়া হৈছে, ধুবুৰী জিলাৰ প্ৰতিজন ব্যক্তিক কিন্তু আঘাত দিয়া হৈছে। কাৰণ বিহু প্ৰতিজন মানুহৰ হৃদয়ৰ বিহু, বহাগ আহিলে বিহুৰ কথা মনত পৰে। গতিকে আমি দাবী জনাইছোঁ ধুবুৰী জিলা আৰক্ষীক যে অতি সোনকালে কিন্তু এই 24 ঘণ্টাৰ ভিতৰত যি দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে এই দুৰ্বৃত্তসকলক বাছি উলিয়াই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথাই আক্ৰাচুৱে কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। উল্লেখযোগ্য যে 7 আৰু 8 বহাগ ইংৰাজী 21 আৰু 22 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল বালাজানত ৰঙালী বিহুৰ কাৰ্যসূচী। দুষ্কৃতিকাৰীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনাইছে বিহু সমিতিয়ে। সকলোৰে স্পষ্ট কথা, অসমীয়াৰ স্বাভিমানক আঘাত কৰি কোনো সাৰি যাব নোৱাৰে। পুনৰ বিহু মঞ্চ নিৰ্মাণ কৰিছে বিহু সমিতিয়ে। ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, নিউজ নাও।